মহোদয়াতে প্ৰমুখ্যে এই সভাত আমাৰ সৈতে উপস্থিত হোৱা অসম গণ পৰিষদৰ শদিয়া বিধানসভাৰ বিধান পৰিষদৰ সন্মানীয় সভাপতি নৰেশ্বৰ বুঢ়াগোহাঁই ডাঙৰীয়াদেৱ, প্ৰমুখ্যে কৰি অসম গণ পৰিষদৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ বিভিন্ন পদাধিকাৰীসকল আৰু চাৰনাইজ স্কুলৰ অধ্যক্ষ ডাঙৰীয়া, প্ৰমুখ্যে কৰি আজি এই সভাত উপস্থিত থকা ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল আৰু অভিভাৱক অভিভাৱিকাসকল, আপোনালোক সকলোলৈকে মই গভীৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। সময়ে আহ্বান কৰিছে যোগ্যজনক সন্মান দিয়া আৰু সমাজখন সংস্কাৰিত কৰাৰ কাৰণে সংগঠনসমূহে দায়িত্ব বুজি কাম কৰা। বিভিন্ন ৰাজনৈতিক সংগঠন আছে, বিভিন্ন ৰাজনৈতিক দল আছে, সকলোৰে কিন্তু সমাজখনৰ শৈক্ষিক সামাজিক আধ্যাত্মিক এক সুস্থ পৰিৱেশ ধৰি ৰখাৰ কাৰণে কিন্তু দায়িত্ব আছে। আজিৰ তাৰিখত আমি অসম গণ পৰিষদৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ এই কাৰ্যসূচী শলাগ লৈছে। তেখেতলোকে অন্ততঃ আমাৰ এচাম ছাত্ৰ ছাত্ৰীক আহি এই মঞ্চত সমবেত কৰাই তেখেতলোকৰ কৃতিত্ব শলাগ লৈছে। তেখেতলোকে কৰি অহা পৰিশ্ৰম আজি এই সভাৰ যোগেদি মঞ্চৰ যোগেদি শলাগ লোৱাৰ প্ৰয়াস কৰা হৈছে। গতিকে মই এই সংগঠনক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি একমাত্ৰ এটা সংগঠনে নহয়, অভিভাৱক হিচাপে পিতৃ মাতৃ হিচাপে আমাৰ সকলোৰে কিন্তু দায়িত্ব আছে। সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত, সমাজখনক সুস্থ ৰূপত ধৰি ৰখাৰ স্বাৰ্থত এক আধ্যাত্মিক, এক শৈক্ষিক, এক সাংস্কৃতিক পৰিৱেশ যাতে সমাজখনত বিৰাজমান কৰে তাৰ স্বাৰ্থত আমি কিন্তু কাম কৰাৰ সময় হৈছে। এয়া সময় আমি কিন্তু সমাজত কাষত থাকি, সমাজৰ লগত থাকি সমাজখনক উপলব্ধি কৰা আৰু সমাজখনক আগুৱাই নিয়াৰ এক প্ৰয়াস কৰা এয়া সময়। আপুনি মই যদি উপলব্ধি নকৰোঁ, সমাজত আপুনি মই যদি আগুৱাই নিবৰ কাৰণে চিন্তা চৰ্চা নকৰোঁ, তেন্তে এতিয়াও কিন্তু আমাৰ ল'ৰা ছোৱালী আগুৱাই যাব নোৱাৰিব। ক্লাছ 5-6ত কিমান নম্বৰ পালে সেইটোৱে তেখেতৰ জীৱনত মূল্যাংকন নকৰিব, কিন্তু মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী নম্বৰে কিন্তু তেখেতৰ জীৱনত প্ৰভাৱ পেলাব। তাৰ উপৰি নম্বৰে কিন্তু যথেষ্ট নহয়। নম্বৰ লাগে এডমিশ্যনৰ কাৰণে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত বিভিন্ন বিভাগত এডমিশ্যন পাবৰ কাৰণে, নামভৰ্তি কৰিবৰ কাৰণে আমাক নম্বৰ লাগে, কিন্তু জ্ঞান লাগে জীৱনটো চলাই নিবৰ কাৰণে। বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী লোকসকলৰ মাজত নিজকে মানুহ হিচাপত প্ৰতিষ্ঠা লাভ কৰাই, নিজক প্ৰতিষ্ঠিত কৰি মানুহৰ কাৰণে, প্ৰকৃতিৰ কাৰণে, জীৱ জগতৰ কাৰণে কাম কৰাৰ কাৰণে মানসিকতা সৃষ্টি কৰাটো কিন্তু আমাৰ প্ৰথম আৰু প্ৰধান লক্ষ্য হোৱাটো উচিত। তেতিয়াহে আমি দেখিম যে আমি কৈ থকা বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী ভাষা ভাষী এইদৰে শব্দবোৰ কৈ থকা শব্দবোৰ আমি এদিন মচি দিব পাৰিম মনৰ পৰা। আমি সকলোৱে সকলো মানুহ জীৱ আকাৰত আমি প্ৰতিটো প্ৰাণীক মৰম চেনেহ কৰি এখন সুস্থ সবল সমাজ আমি গঢ় দিব পাৰিম, যি সমাজখনক গুণী জ্ঞানী ঋষি মুনি ধৰ্ম অৱতাৰ সকলোৱে কামনা কৰে। তো তেনে এখন সমাজ আমি প্ৰতিষ্ঠা কৰিব পাৰিম। এই চেগতে মই এটি কথা ক'ব খুজিছোঁ, স্পেচিয়েলি শদিয়াক। শদিয়াক কোনেও গুৰুত্ব নিদিয়ে। শদিয়াৰ বাহিৰৰ যিখন প্ৰদেশৰে নহওক, যি অঞ্চলৰে নহওক, যি ডিষ্ট্ৰিক্টৰে নহওক, যি বিভাগীয় বিষয়াই নহওক কিয়, শদিয়াক কোনেও কিন্তু আত্মিক দৃষ্টিভংগী আত্মীয়তাৰে বা সমানে আপোনাৰ মনে নাচায়, পুতৌ ভৰা দৃষ্টিভংগীয়ে চায়। কিয় চায়? আমি যোগ্যতাসমূহ সম্পন্ন কৰিব পৰা নাই। প্ৰাচীন ভাৰতৰ, প্ৰাচীন অসমৰ ইতিহাস যদি চাওঁ, শদিয়া কিন্তু প্ৰাচীন ইতিহাসত জিলিকি থকা এটা জাগা। কিন্তু আজিৰ তাৰিখত শিক্ষা সংস্কৃতি সকলোকে আপুনি মই পিছ কৰি আছোঁ। আজি আমি ৰাজনৈতিক মঞ্চখনলৈ
আজি তাৰিখলৈকে শদিয়াৰ আমি এজন প্ৰতিষ্ঠিত ৰাজনৈতিক ব্যক্তি সৃষ্টি কৰিব নোৱাৰিলোঁ, স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক লিডাৰ এজন আমি সৃষ্টি কৰিব নোৱাৰিলোঁ। প্ৰশাসনিক বিষয়াক যদি চাওঁ, আজি তাৰিখলৈকে আমি এজন IAS অফিচাৰ সৃষ্টি কৰিব নোৱাৰিলোঁ, অন্যান্য বিভাগবিলাকৰ কথা নকলৈ। গতিকে আমাক কিয় সন্মান কৰিব? আজি দেশৰ মানৱ সম্পদ সৃষ্টি কৰাত আমি কিন্তু কোনো দিন ছাকচেছ হ'ব পৰা নাই। গতিকে কিয় আপোনাক মোক চাব? গতিকে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক ক'ব খোজোঁ, আপোনালোকে ছাত্ৰৰ যিহেতু ছাত্ৰ ছাত্ৰী ষ্টুডেণ্টৰ যিহেতু ছাত্ৰ অধ্যয়ন তপ বুলি কোৱা হয়, অধ্যয়নে তপস্যা। গতিকে আপোনালোকে অধ্যয়ন কৰক, শদিয়াৰ স্বাৰ্থত, নিজৰ জীৱনৰ স্বাৰ্থত, ঘৰখনৰ স্বাৰ্থত, সমাজৰ স্বাৰ্থত আপোনালোকে নিজক একোজন প্ৰশাসনিক বিষয়া হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰক। শদিয়াক আগবঢ়াই দিয়ক। বিশ্বৰ জগতৰ চকু শদিয়ালৈ যাতে ধাৱমান হয়, তাৰ কাৰণে আপোনালোকে প্ৰয়াস কৰক। মই অভিভাৱকসকলকো কৈছোঁ, আপোনালোকে শৈক্ষিক পৰিৱেশ সৃষ্টি কৰক, ল'ৰা ছোৱালীবিলাকক একোজন যোগ্য ব্যক্তি হিচাপে নিৰ্মাণ কৰাৰ কাৰণে প্ৰয়াস কৰক, যাৰ কাৰণে নেকি সি শদিয়াৰ সম্পদ হৈ জিলিকি উঠিব। যদি আমি হেমাহি কৰোঁ, ন খোৱা বাদ দি, মনে ভাতে খোৱাৰ বাদ দি, বিয়াই সকামে, মাংসই মাছে ভৰপূৰ হোৱা ভোজে ভাতে বাদ দি আমি কিন্তু একো কৰিব নোৱাৰিম। গতিকে সেই জ্ঞানী কুটুম্বসকল, শদিয়াবাসী ৰাইজ, মই আপোনালোকৰ চৰণত শৰণ লৈ এটি নিবেদন কৰিব খুজিছোঁ, যাতে আমি শৈক্ষিক পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ, আমি যাতে প্ৰশাসনিক বিষয়া সৃষ্টি কৰিব পাৰোঁ, আমি জাত পাত ধৰ্ম এই সংকীৰ্ণ মনোভাৱবিলাক আঁতৰাই দলিয়াই আমি সকলো ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আমাৰ সন্তান বুলি জ্ঞান কৰি সকলোকে যাতে আমি শৈক্ষিক পৰিৱেশ দি তেখেতলোকক আগুৱাই নিব পাৰোঁ, শদিয়া যাতে জিলিকাই তুলিব পাৰোঁ, তাৰ কাৰণে যাতে আপোনালোকে প্ৰয়াস কৰে। তাৰ কাৰণে মই আপোনালোকৰ শ্ৰীচৰণত পুনৰবাৰ ক্ষমা নিবেদন কৰিছোঁ। বন্ধুসকল, মই বৰ বেছি দীঘলীয়াকৈ কথা ক'ব খোজা নাই। ময়ো আহিছোঁ আপোনালোকৰ দৰে এইখন সভালৈ এজন অতিথি হিচাপে সভাখন উপভোগ কৰিবলৈ। মোৰো কন্যা আহিছে ইয়াত অন্যান্য ছাত্ৰ ছাত্ৰীসকলৰ দৰে সম্বোধিত হ'বৰ কাৰণে, আৰু মই আহিছোঁ তেখেতৰ গাৰ্জেন হিচাপে। কিন্তু আজি এই হতাশৈ ব্যক্তিসকলে এই সমাজলৈকো অলংকাৰ ভাবি এই মঞ্চত আসন দিলে, গতিকে তেখেতলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নাজানো মই অলংকাৰে হয়নে, গোবৰে হয়নে, সাৰে হয়, তথাপিও তেখেতলোকে দিয়া যোগ্য সন্মানক মই শ্ৰদ্ধা নিবেদন কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি কি নহওক, আপোনালোকৰ দৰে শদিয়াক ভাল পোৱা ময়ো এজন ব্যক্তি। গতিকে শদিয়াৰ কাৰণে এই কথাটো ক'লোঁ। শদিয়াই যদি ভৱিষ্যতে আগবাঢ়িব লাগে, তেতিয়া কিন্তু আমি এটাই আছে ব্যৱস্থা, শৈক্ষিক দিশতহে আমি আগবাঢ়িব পাৰোঁ। শদিয়াৰ বাতাবৰণ পঢ়া শুনাৰ কাৰণে এক সুন্দৰ বাতাবৰণ, জলবায়ু শদিয়াৰ কাৰণে খুব সুন্দৰ জলবায়ু, সকলো সময়তে আমাৰ ল'ৰা ছোৱালীবিলাকে আমি বসবাস কৰিব পৰা এক জলবায়ু। গতিকে আমি প্ৰতিটো LP স্কুল, চুকেকোণে থকা প্ৰতিটো ME স্কুল, প্ৰতিখন হাইস্কুল আৰু কলেজৰ শিক্ষা ব্যৱস্থাটো যাতে উন্নতি হয়, আগবাঢ়ি যায়, তাৰ কাৰণে আপুনি মই সকলোৱে দায়বদ্ধতাৰে চকু কাণ দিয়াটো উচিত হ'ব বুলি মই ভাবোঁ। গতিকে এই পবিত্ৰ মুহূৰ্তত, এই শুভক্ষণত মই বৰ বেছি দীঘলীয়াকৈ আপোনালোকৰ এই পবিত্ৰ মুহূৰ্তটো বিনষ্ট কৰিব খোজা নাই।